সৰস্বতী পূজাৰ প্ৰাকখনত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ নাগ শংকৰ ধীৰেন বৰঠাকুৰৰ শিল্পালয়ত আৰু পোনে পোনে দেখুৱাম সৰস্বতী পূজাৰ বাবে কেইবাখনো মূৰ্তি তেওঁ নিৰ্মাণ কৰি উলিয়াইছে প্ৰায় 30খনৰো অধিক মূৰ্তি এইবাৰ সৰস্বতী পূজাৰ বাবে তেওঁ নিৰ্মাণ কৰিছে আৰু বিভিন্ন বিদ্যালয় শিক্ষানুষ্ঠানৰ বাবে তেওঁ এইসমূহ প্ৰতিমা সৰস্বতী প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে আৰু বিগত প্ৰায় 50 বছৰ ধৰি এই শিল্পৰ লগত জড়িত হৈ আছে কলিয়াবৰৰ নাগ শংকৰ ধীৰেন বৰঠাকুৰ আৰু এই শিল্পৰ জৰিয়তে তেওঁ নিজৰ শিল্পী সত্তাক তেওঁ জীয়াই ৰাখিছে আৰু এই শিল্পৰ জৰিয়তে তেওঁ উপাৰ্জনৰ বাট মুকলি কৰিছে আৰু বিগত 50 বছৰ ধৰি এই শিল্পৰ লগত জড়িত হৈ আছে কলিয়াবৰৰ নাগ শংকৰ ধীৰেন বৰঠাকুৰ আমি দেখুৱাইছোঁ এনেদৰে কেইবাখনো প্ৰতিমা তেওঁ নিৰ্মাণ কৰি উলিয়াইছে ইতিমধ্যে প্ৰায় কাম সম্পূৰ্ণ হৈছে অন্তিম পৰশ দিয়াত তেওঁ এই মুহূৰ্তত ব্যস্ত হৈ আছে আমি পোনে পোনে সেই দৃশ্যও দেখুৱাম আৰু এইবাৰ সৰস্বতী পূজাৰ বাবে 30খনৰো অধিক মূৰ্তি তেওঁ নিৰ্মাণ কৰিছে আমি সম্ভৱ হ'লে তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম এইবাৰ সৰস্বতী পূজাৰ বাবে কেইখন মূৰ্তি আপুনি এই 32খন মূৰ্তি ফিটিং কৰিছোঁ বিদ্যালয়সমূহ আছে আকৌ ক্লাব কিছুমানৰ আছে গতিকে এইখিনি মূৰ্তি নিব আৰু মানুহে মইতো কৰিলোঁ এতিয়া মোৰ ক'বলৈ গ'লে 74ৰ পৰা মই এইটো কাম কৰিছোঁৱেই সপোন বিদ্যা আছিল কাৰণে কৰিছোঁ তাৰপিছত মাজত কিন্তু মই চাকৰিলৈও গ'লোঁ মই 14 বছৰ কাল চাকৰিও কৰিলোঁ চাকৰি কৰোঁতে মানে মই ইলেক্ট্ৰিকেলৰ চাকৰি কৰিলোঁ চাকৰি কৰোঁতে মই কিন্তু মূৰ্তি এৰি দিয়া নাছিলোঁ চাকৰি কৰা জেগাবিলাকতো মই মূৰ্তি বনাই আছিলোঁ আপুনি শিল্পী পেঞ্চনো পাইছে মই শেহতীয়াকৈ শিল্পী পেঞ্চন পালোঁ আগতে মই 3বাৰকৈ এককালীন সাহায্য পালোঁ পাই পেলাই মই দৰখাস্ত কৰাৰ কাৰণে এইবাৰ আমাৰ কপাল মুকলি হ'ল বুলি ভাবিছোঁ এইবাৰ মই পাইছোঁ শিল্পী পেঞ্চনটোৱে ৰেগুলাৰ হিচাপে পাইছোঁ সৰস্বতী পূজা সোমবাৰলৈ সৰস্বতী পূজা কেনেকুৱা ব্যস্ততা মোৰ ব্যস্ততা এতিয়া হৈ গৈছে মই কাম মোটামুটি হৈছে মই আগৰ পৰাই কৰিছোঁ কাৰণ মই যিহেতু অকলশৰীয়া মানুহ মই আগৰ পৰাই কৰিছোঁ সহযোগী মোৰ এই গাঁৱৰে মাইকী মানুহ এজনী আহি পেলাই তেওঁ মানে পাৰি চাৰিবিলাক লগাই দিয়ে ৰঙো কৰে বাকীখিনি গোটেইখিনি মোৰ হাতেদি চলি আছে এতিয়া মই 32খন মূৰ্তি মই ফিটিং কৰিলোঁ এয়া মুকুট লগাই আছোঁ চুলি লগাই আছোঁ কপালৰ চুলিখিনি লগাই আছোঁ বাকী ইফালে যে পিছফালৰ পৰা চুলিখিনি দিব লাগিব সেইখিনি দিবলৈ বাকী আছে সেইখিনি শনিবাৰলৈকে হৈ যাব দেওবাৰৰ পৰা মূৰ্তি নিয়াৰ ব্যৱস্থা হ'বতো গতিকে শনিবাৰলৈকে মোৰ হৈ যাব নিশ্চয়কৈ ইতিমধ্যে প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে এই প্ৰতিমাসমূহৰ আৰু যিহেতু সোমবাৰলৈ সৰস্বতী পূজা এই সৰস্বতী পূজাত বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে অন্যান্য অনুষ্ঠানে যিহেতু মূৰ্তি ইয়াৰ পৰা নিব সেই অনুষ্ঠানসমূহৰ বাবে প্ৰায় 32খন প্ৰতিমা নিৰ্মাণ কৰিছে সৰু বৰ 32খন সৰস্বতী প্ৰতিমা প্ৰস্তুত কৰি উলিয়াইছে আৰু অন্তিম পৰশ দিবলৈ বাকী আছে আৰু এনেদৰে দেখা গৈছে কলিয়াবৰৰ নাগ শংকৰৰ যি ধীৰেন বৰঠাকুৰ নামৰ লোক শিল্পীজনে এইবাৰ সৰস্বতী পূজাৰ বাবে ব্যাপক ব্যস্ততা হৈ উঠা দেখা পোৱা গৈছে আৰু যিহেতু এইবাৰ তেওঁ শেহতীয়াকৈ চৰকাৰৰ শিল্পী পেঞ্চনো লাভ কৰিছে আমি তেওঁ শিল্পালয়ৰ পৰা এইদৰে দেখুৱালোঁ যে এইবাৰ সৰস্বতী পূজাৰ বাবে 32খন প্ৰতিমা প্ৰস্তুত কৰি উলিয়াইছে আৰু যিহেতু অন্তিম পৰশ দিয়াত ব্যস্ত হৈছে শিল্পীগৰাকী এনেদৰে দেখা গৈছে কলিয়াবৰৰ নাগ শংকৰ ধীৰেন বৰঠাকুৰ নামৰ শিল্পীজনে সৰস্বতী পূজাৰ বাবে 32খন প্ৰতিমা প্ৰস্তুত কৰিছে আৰু এই প্ৰতিমাসমূহত অন্তিম পৰশ দিয়াত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ